আজি 3 মে 2024 আমি গুৱাহাটী প্ৰেছ ক্লাবত আমি উপস্থিত হৈছোঁ। ইয়াৰ মাধ্যমত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আমি ক'ব বিচাৰিছোঁ, উত্থাপন কৰিব বিচাৰিছোঁ। এই একেই 3 মে যোৱা বছৰ মণিপুৰত এটা এথনিক ভায়োলেন্স আৰম্ভ হৈছিলে, য'ত কুকি চিন গোষ্ঠী, বিশেষকৈ বাহিৰৰ পৰা অহা, বাৰ্মাৰ পৰা অহা, তেওঁলোকে মেইটেই গোষ্ঠীক আক্ৰমণ কৰে। এই মেইটেই গোষ্ঠী কেতিয়াও ভবা নাছিলে যে এনেধৰণৰ এটা হিংসাত্মক ঘটনা তেওঁলোকে এই মেইটেই ওচৰ চুবুৰীয়া নিৰীহ মানুহক তেওঁলোকে প্ৰাণ ল'ব পাৰে। ইয়াৰ আড়ালত এই কুকি চিন গোষ্ঠীৰ এটা তেওঁলোকৰ জো কাণ্ট্ৰি ইণ্ডিয়া, মায়ানমাৰ আৰু বাংলাদেশৰ পৰা তেওঁলোকে জমিন তেওঁলোকে এটা জবৰদস্তিকে তেওঁলোকে এটা কেপচাৰ কৰি তেওঁলোকে এটা জো কাণ্ট্ৰি তেওঁলোকে বনাব বিচাৰিছে। ইয়াতে তেওঁলোকৰ 10জন MLA, কুকি MLA আৰু যিজন এগ্ৰিমেণ্টত ছাছপেনশ্যন অপাৰেশ্যনত এগ্ৰিমেণ্টত থকা সেই উগ্ৰবাদী সংগঠন তেওঁলোকে এইটো ছাপোৰ্ট কৰে। আজি এবছৰ হ'ল এই ভয়াৱহ দিন বিশ্বত থকা বিভিন্ন প্ৰান্তত থকা মেইটেই গোষ্ঠী গ্ল'বেল ছলিডাৰিটি উদযাপন কৰে, য'ত আমাৰ নিৰীহ, আমাৰ ভাতৃ, আমাৰ ভণ্টি হওক বা আমাৰ গোষ্ঠীৰ যিকেইজন নিৰীহ ইয়াতে প্ৰাণ আহুতি কৰিছিলে তেওঁলোকক লৈ আমাৰ মনৰ ফালৰ পৰা এটা আমি দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰলৈ আমাৰ এইটোৱেই আহ্বান যে মেইটেই এটা খিলঞ্জীয়া গোষ্ঠী, যাক আজিলৈকে মণিপুৰত কোনো ধৰণৰ সাংবিধানিক হিচাপত কোনো প্ৰটেকশ্যন কৰি দিয়া নাই। মেইটেইক সোনকালে শিডিউল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে যিখিনি ৰিপৰ্টছ লাগে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ পঠাব লাগে, এইখিনি পঠাব লাগে। 10 বছৰ হ'ল আজিলৈকে ৰাজ্য চৰকাৰে পঠোৱা নাই। আমি সেইটো আহ্বান কৰিছোঁ আৰু চেণ্টাৰে এই ৰিপৰ্টছটো মেইটেই অনুসূচিত জনজাতি হিচাপত অতি সোনকালে আমাক এই ষ্টেটাছটো দিয়ে। চৰকাৰৰ মতে 50,000 60,000 তেনেকুৱা চেণ্ট্ৰেল ছিকিউৰিটি ফ'ৰ্চ দিয়া হৈছে আৰু চৰকাৰে এতিয়ালৈকে যিটো ছাছপেনশ্যনৰ অপাৰেশ্যন এগ্ৰিমেণ্ট এই কুকি যিটো মিলিটেণ্টছ গোষ্ঠী তেওঁলোকৰ লগত যোৱা 29 ফেব্ৰুৱাৰীত সেই ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট অলৰেডি শেষ হৈছে। তাৰ পিছতো চৰকাৰে কিয় একশ্যন লোৱা নাই? এইকেইটা মিলিটেণ্টছ আতংকবাদীকতো তেওঁলোকে কব্জা কৰি থ'ব লাগে। যদি তেওঁলোকে আমাৰ ছিকিউৰিটি ফ'ৰ্চত, যিটো আমাৰ ভাৰতবৰ্ষ এটা আমি ৱৰ্ল্ডত 4th পাৱাৰফুল আমাৰ যিটো আৰ্মি বা আমাৰ এয়াৰফ'ৰ্চ বা নেভিকে ধৰি যিটো আছে, আমি কি সেই কেইজনমান যিটো ইণ্টাৰনেশ্যনেলি স্পনচৰ্ড ক'ব পাৰোঁ বা তেওঁলোকৰ কেনেধৰণৰ যিটো বেকগ্ৰাউণ্ড, তেওঁলোকে কি শক্তিশালী হ'ল নেকি যে আমাৰ নিজৰ ছিকিউৰিটি ফ'ৰ্চ তেওঁলোকৰ হাতত প্ৰাণ দিব লগা হৈছে? চৰকাৰে এই বস্তুটো আৰু পৰম কৰিব নালাগে আৰু চৰকাৰ যদি বিচাৰে আমি ভাবোঁ এইখন অতি সোনকালে তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।